হয় নিশ্চয় আজি অসম বিধানসভাৰ আজি বাজেট অধিৱেশনৰ তৃতীয়টো দিন আৰু তৃতীয়টো দিনাও আজি কেইবাটাও খুব গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজি সদনত আলোচনা হ'ব কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে কালি বিশেষকৈ দ্বিতীয় দিনা দেখিবলৈ পোৱা গৈছিল সদনত কেইবাটাও বিষয়ক লৈ কালি সদন উত্তাল হৈছিল সদন কেইবাবাৰো স্থগিত ৰাখিবলগীয়া হৈছিল বিশেষকৈ APSC কেলেংকাৰীক লৈ যি আছিলে বিপ্লৱ শৰ্মা আয়োগৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনক লৈ আচলতে সদনত কালি শাসক বিৰোধীৰ মাজত তুমুল বাকযুদ্ধৰ সৃষ্টি হৈছিল এক প্ৰকাৰ সদন উত্তাল হৈছিল তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছিল যে উমৰাংচুৰ যি কয়লা লৈ অৰ্থাৎ অবৈধৰ যি কয়লা খনন ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে তাক লৈ আচলতে বিৰোধীয়ে যথেষ্ট প্ৰশ্ন কৰিছিল আৰু তাক লৈও সদন উত্তাল হৈছিল গতিকে আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে আজি তৃতীয় দিনাখন ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ আছে কিছু সময়ৰ পিছতে প্ৰস্তুতৰ শিতানেৰে আজি সদনৰ কাম কাজ আৰম্ভ হ'ব তাৰপিছতেই অন্যান্য যিসমূহ কাৰ্যসূচী সেয়া আৰম্ভ হ'ব আজি 9টা বিভাগৰ ওপৰত আজি বিশেষভাৱে আলোচনা হ'ব সেই বিভাগকেইটা হৈছে এক্টিভ পলিচি এফেয়াৰ্ছ পৰিৱেশ আৰু বন সংসদীয় পৰিক্ৰমা বিদ্যালয় শিক্ষা উচ্চ শিক্ষা জনজাতি পৰিক্ৰমা ভৈয়াম জনজাতি পৰিক্ৰমা সাংস্কৃতিক পৰিক্ৰমা উদ্যোগ বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান এই 9টা বিভাগৰ ওপৰত আজি বিশেষভাৱে প্ৰস্তুতৰ শিতান আছে আৰু ইয়াতে সেই বিভাগকেইটাক লৈ বিভিন্ন প্ৰশ্ন আজি যিসকল বিধায়ক আছে বিধায়কসকলে তেওঁলোকে উত্থাপন কৰিব আৰু সেই প্ৰশ্নবোৰৰ উত্তৰ বিভাগীয় মন্ত্ৰীসকলে তেওঁলোকে দাঙি ধৰিব কিন্তু এই প্ৰশ্নোত্তৰ শিতান থাকিলেও বিশেষভাৱে কিন্তু এই বিপ্লৱ শৰ্মা আয়োগৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনক লৈ আচলতে সদন আজিও আচলতে উত্তাল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বিষয়টো লৈ শাসক বিৰোধীয়ে যথেষ্ট পৰিমাণে কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল সদন উত্তাল কৰিছিল কালি শাসক পক্ষই অধ্যক্ষক ঘেৰাও কৰিছিল ঘেৰাও কৰাৰ দৰে এটা নজিৰবিহীন ঘটনাও কালি সদনৰ মজিয়াত দেখিবলৈ পোৱা গৈছিল গতিকে তাৰপিছত কেইবাটাও আনুষংগিক বিষয় লৈ আচলতে আজি সদনত শাসক বিৰোধীৰ মাজত যথেষ্ট আচলতে উত্তপ্ত পৰিস্থিতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিছু সময়ৰ পিছতে সদনৰ কাম কাজ আৰম্ভ হ'ব আৰু 9টা বিভাগ আজি 9টা বিভাগৰ ওপৰতে মূলতঃ প্ৰস্তুতৰ শিতান আজি অনুষ্ঠিত হ'ব দিছা হয় দীপাংকৰ এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছো পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম ধন্যবাদ